ফ্ৰেণ্ডছ কি খবৰ সকলোৰে ভালনে বাৰু মই আজি যাবলৈ ওলাইছোঁ এটা মন্দিৰত আৰু মন্দিৰটো নতুনকৈ স্থাপন কৰিছে আজি আৰু আপোনালোকক দেখুৱামচোন মন্দিৰটোৰ বিষয়ে কিছুমান কথা ক'ম ব'লকচোন যাওঁ মন্দিৰত আমি অহা মন্দিৰটো পাইছোঁহি আৰু এয়া মন্দিৰটো পাম আৰু এইজোপা পাৱলি গছ বুলি কয় গছজোপা বয়স 200 বছৰো অধিক এতিয়া গাঁৱৰ ককা আইতাহঁতে 200 বছৰ বুলিয়ে কয় বাৰু মন্দিৰটো নতুনকৈ বনাইছে আৰু ইয়াতে মানে মন্দিৰটো লৈছে আজি ধুনীয়াকৈ বনাইছে মন্দিৰটো এই গছজোপা আৰু বেলেগ গছ চাগে নাই এনেকুৱা যদি এনেকুৱা গছ পাৱলি নামৰ গছ বেলেগ আছে আপোনালোকে কমেণ্ট কৰিব জনাবচোন মোক আৰু জানেনে গছজোপাৰ বহুত বিশেষত্ব আছে গছজোপাৰ আগতে আদিজমালত গছজোপাৰ বিষয়ে লিখা আছে আদিজমাল নামৰ যিখন শাস্ত্ৰ হয় তাত লিখা আছে আৰু তাত লিখিছে যে পাৱলি গছজোপা বহুত পুৰণা গছ পাৱলি গছে হেনো সোৱণশিৰিৰ লগত বিয়া পাতিব আৰু এটা সময়ত পাৱলি গছে সোৱণশিৰিৰ লগত বিয়া পাতিব সেইকাৰণে লিখিছে আদিজমালত সাগৰত নগৰ হ'ব আৰু নগৰত সাগৰ হ'ব বৰ্তমান হ'বলৈ গৈয়ে আছে আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰমান হ'ব ঘাগৰখন আছে তো ঘাগৰখন খহি খহি আহিয়ে আছে বৰ্তমান পিছত কি হয় আৰু পিছৰ পাৱলি গছজোপা চাবলৈ বহুত দূৰৰ পৰাও মানুহ আহে আগতে মন্দিৰটো বনোৱা নাছিলে এতিয়া 2-এজন ৰিপৰ্টাৰে আহি টেলিকাষ্ট কৰাৰ পাছত মন্দিৰটো বনাইছে আৰু এই ধুনীয়াকৈ বনাই দিছে গছজোপাৰ তলতে বিক্ষৱ নামৰ শিৱ বাবাৰ গৰুটো আৰু এইফালে দান পাত্ৰ এইফালে লিংগটো বনাইছে আৰু বৰ ধুনীয়াকৈ বনাইছে ভাল লাগিলে গৈ মন্দিৰটোলৈ যিহেতু মই যামগৈ সেইকাৰণে মন্দিৰটো দৰ্শন কৰি আহিলোঁ এবাৰ ভাল লাগিলে ভিতৰখন চাওকচোন ইমান ধুনীয়াকৈ শিৱ বাবাৰ মূৰ্তিটো বনাইছে আৰু ভকতসকল এনেকৈ বহি আছে মই বৰ বিশেষ কথা নাপাতিলোঁ কাৰণ সকলো ব্যস্ত হৈ আছে জাষ্ট আমি আহি পাইছোঁ ঘৰ সোমাইছোঁ আৰু ঘৰলৈ আহি আছোঁ আৰু মন্দিৰত কিনো হ'ল কি ক'ম আৰু বহুত ডাঙৰ ঘটনা আজি নকওঁ দিয়ক বেলেগ এদিনাখন ক'ম আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব বাই বাই নেক্সট টাইম আকৌ এটা ভিডিঅ'লৈ লগ পাম